हेलो छात्र छात्रीসকল আজি তোমালোকক মই শিকাব লাইছো ক্লাস 10 ৰ 8 নম্বৰ চেপ্টাৰ ট্ৰিকোনোমেট্ৰিৰ বিষয়ে ট্ৰিকোনোমেট্ৰি ইংলিছত কয় ট্ৰিগোনোমেট্ৰি গতিকে ট্ৰিকোনোমেট্ৰি এটা বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় এইটো তোমালোকৰ এসএসসি এক্সামতো আহে যিবিলাকে ইয়াতে কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে প্ৰেক্টিস কৰি আছে তেওঁলোকে দি আছে গতিকে বহুতে ভয় খায় নামটো একচুয়ালি কি হয় ইমান ডাঙৰ বস্তু ট্ৰিগোনোমেট্ৰি একো ডাঙৰ বস্তু নহয় ট্ৰিগোনোমেট্ৰি নামটো শুনিলে ক্লাস 10 ষ্টুডেন্ট বিলাক কিছুমান সবৰে নহয় একদম ভয় খাই যায় কিন্তু মোৰ অফ পাৰ্সোনালি ফেভাৰিট হয় এই চেপ্টাৰটো গতিকে মই ট্ৰিগোনোমেট্ৰিটো কি হয় মই বুজাই দিছো গতিকে ট্ৰিগোনোমেট্ৰি নামটো আছে ট্ৰিগোনোমেট্ৰি ট্ৰি মানে হল তিনি ট্ৰি কোনো মানে হল তোমাৰ বাহু বাহু মানে হল সাইড আৰু হল মেট্ৰি মেট্ৰি মানে হল কি জোখ মানে তিনিটা বাহুৰ বিষয়ে আমি যদি অধ্যয়ন কৰো জোখ মাখৰ বিষয়ে যদি অধ্যয়ন কৰো হেতুকে কোৱা যায় ট্ৰিগোনোমেট্ৰি গতিকে ট্ৰিগোনোমেট্ৰিৰ বিষয়ে যিখিনি বেসিক্স আছে এইখিনি মই দিব ট্ৰাই কৰি ভিডিওটো দীঘল হ'ব পাৰে গতিকে অলপ ধ্যান দি চালে হল গতিকে তোমালোকে বুজি পাবা ভালকে চাবা তেতিয়া বুজি পাবা গতিকে মই ট্ৰিগোনোমেট্ৰিৰ বিষয়ে ক'বলৈ ওলাওতে ট্ৰিগোনোমেট্ৰি সদায় কি কোৱা হৈছে ট্ৰিগোনোমেট্ৰি বিলাক সদায় সমকোণৰ ওপৰত সমকোণী ত্ৰিভুজৰ ওপৰত প্ৰয়োগ কৰা যায় ট্ৰিগোনোমেট্ৰি একচুয়ালি কি হয় আমি যি নহলে আমি সমকোণী ত্ৰিভুজ এটাৰ ভিতৰত যিবিলাক ট্ৰিগোনোমেট্ৰিক যিবিলাক ৰাশি আছে যেনে sin থিটা cosec থিটা বিলাক কি বস্তু হয় একচুয়ালি মই এইবিলাক বুজাই দিছো গতিকে তোমালোকক মই যিকোনো এটা তুমি কি লোৱা প্ৰথমতে সমকোণী ত্ৰিভুজ লোৱা সমকোণী ত্ৰিভুজ সে লোৱা এটো a b c এটা কি সমকোণী ত্ৰিভুজ যত b কোণটো কিমান হয় 90 ডিগ্ৰী b কোণটো 90 ডিগ্ৰী ধৰা হল মই এই এংগলটো লৈছো এই এংগলটো মানে ধৰিও লব পাৰা থিটা বুলি থিটা গতিকে আমি আগতে জানো যে ইয়াতে কি থাকে ভূমি লম্ব কৰ্ণ এইবিলাক থাকে গতিকে ইয়াৰে ভূমি ভূমি মানে কি নামটোতে আছে ভূমি মানে মাটি একচুয়ালি হয় না গতিকে ভূমি মানে কি যেটা আমাৰ মাটিৰ পেৰেল থাকে এলা কি কোৱা যায় ভূমি কোৱা যায় আৰু যেটা লম্ব লম্ব হৈছে মানে কি এটা লম্ব আৰু এডাল বাকি থকাডাল কি হল কৰ্ণ গতিকে এইটো হল তোমাৰ এবি ইয়াৰ কি হল ভূমি বিসি কি লম্ব আৰু এসি হল কি ইয়াৰ কৰ্ণ গতিকে এই কিটা প্ৰথমে আমি জানি লোৱা দৰকাৰ বা তোমালোকক কিছুমান ট্ৰায়াঙ্গল কেতিয়াবা থাকে এনেকুৱা যে তোমাৰ লম্ব কোণটো এইটো হ'ব পাৰে কেতিয়াবা দিগদাৰ হৈ যায় গতিকে কি ক'ব তেতিয়া এইটো ধৰল এইটো ত্ৰিভুজৰ তুমি কোনটো এংগল সাপেক্ষে লবা এইটো এংগল সাপেক্ষে লবা গতিকে ইয়াৰে সন্মুখত থকাডালে কি হয় লম্ব অৰ্থাৎ তুমি যিটো কোণ লবা যিটো কোণৰ তুমি তোমাৰ ট্ৰিগোনোমেট্ৰিক ৰাশিবিলাক প্ৰয়োগ কৰিবা তাৰে সন্মুখত থকা বাহুডালে হল লম্ব এইটো হল তোমালোকৰ ইয়াৰে এইটো হল তোমাৰ লম্ব গতিকে এটা মই আহিছো আমাৰ ট্ৰিগোনোমেট্ৰিক ৰাশিবিলাকলৈ ট্ৰিগোনোমেট্ৰিক অনুপাত বিলাকৰ যিবিলাক ৰাশি আছে মই সেইবিলাকৰ বিষয়ে আহিছো গতিকে সেই ৰাশিবিলাক কি কি আছলতে প্ৰথমতে আহিছো মই sin থিটা মনত ৰাখবা sin থিটা মানে কি হল আৰু ইংৰাজীত ইয়াক কয় মই সৰি ইংৰাজীটো কোৱা নাই মই ইংৰাজীত ইয়াক কয় বেস আৰু ইয়াক কি কয় পাৰপেন্ডিকুলাৰ আৰু ইয়াক কি কয় হাইপোটেনিউজ গতিকে এইকেইটাক কয় বেস পাৰপেন্ডিকুলাৰ হাইপোটেনিউজ গতিকে একচুয়ালি মই ইয়াতে কৈছো এইটো কোণ সাপেক্ষে লৈছো গতিকে sin থিটাটো কি বস্তু আছে sin থিটাটো একো নহয় মন ৰখা তোমালোকে লক কোণ মন ৰখা সাইনটো কি হয় লক বা ইংলিশত যদি তোমালোকে মন ৰাখিব পাৰা p/h সাইনটো কি হয় লক মই কৈছো লক কিয় সাইন মানে হল আসলতে লম্ব বাই কৰ্ণ গতিকে লম্ব বাই কৰ্ণটো হোৱা মানে হল তোমাৰ লক আৰু ইফালে তোমাৰ একচুয়ালি p/h মানে কি হল পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ গতিকে ইয়াতে আমাৰ লম্ব কোণটো আছে bc কৰ্ণ কোণটো ac হয় না নাই লম্ব bc হয় না নাই লম্বটো কি bc আৰু কৰ্ণটো কি ac ঠিক ইয়াতে কি কয় sin থিটা মানে হল আসলতে মই মন ৰাখিব কাৰণ তোমাক দিছো মন ৰাখিব লক sin থিটা বা ইংলিশত যদি মন ৰাখিব p/h গতিকে cos থিটাটো কি এই লকডাউনৰ সময়ত গতিকে লক কি লাগে আমাক বেছিকৈ খাব মন যায় গতিকে cos থিটাৰ কাৰণে কি তোমালোকৰ হুক
গতিকে ভোক লাগে না সেইকাৰণে চ' এইটো মই উলিয়াইছোঁ এইটো তোমালোকে যেনেকৈ মনত ৰখাৰ ইচ্ছা গতিকে এইটো কি হ'ব একচুৱেলি কি হয় এইটো ভূমি বাই কৰ্ণ এইটো লগ আৰু এইটো হ'ল কি পালোঁ ভোক গতিকে এইটো ইংৰাজীত আমি লিখিম B/H B মানে কিমান আছে ইয়াতে AB H কিমান আছে AC গতিকে আমি তাৰপিছত আহিল tan থিটা tan থিটাটো কি লঘু মনত ৰাখা কি হয় লঘু এইটো একো নাই গতিকে তোমালোকে মনত ৰাখা বুদ্ধি হয় লঘু গতিকে লঘু মানে কি লম্ব বাই ভূমি গতিকে ইয়াতে লম্ব কোনটো BC ভূমি কোনটো AB সৰি ইংলিছটো লিখা নাই ইয়াতে P/B একচুৱেলি গতিকে মই কি ক'লো সাইন লগ cos ভোক tan লঘু গতিকে এইবাৰ বাকি তোমালোকে কৈছে স্যাৰ বাকি তিনটা লিখা নাই কিয় বাকি তিনটা একো নহয় cosec টো ইয়াকে উল্টাই দিবা কল খাই গৈছে না এটো হ'ব ইয়াৰ cosec থিটা ইয়াক উল্টাই দিয়া কভুটো কি হ'ব তোমাৰ sec থিটা আকৌ ফুল যেটো হয় ফুলটো কি হ'ব এটো তোমাৰ cot থিটা মানে একেটা মানে কি সাইনৰ একচুয়ালি কি হয় প্ৰতিক্ৰম মানে কি ৰেচিপ্ৰকেলটো তোমাৰ cosec হয় cosৰটো কি হয় sec হয় tanৰটো কি হয় cot হয় গতিকে একিটাই হল তোমালোকে যদি মনত ৰাখা একদম ইজি বস্তু যিকোনো এটা এংগল এটা লবা এটা sin থিটা নাথাকে কেতিয়াবা কি থাকে sin a গতিকে sin a কিমান ইয়াতে sin a কিমান থাকে sin a তো তুমি চাব পাৰা গতিকে sin a কিমান হ'ব sin থিটাটো যিমান হয় ইমানে এটা বা ইটো সাপেক্ষ হ'ব পাৰে এটো সাপেক্ষ হলে কিন্তু এইডাল লম্ব হৈ যাব মই কৈছিলো তুমি সিটো কোণ লবা তেতিয়া হলে এইডাল লম্ব হৈ যাব এইডাল কি হৈ যাব ভূমি হৈ যাব গতিকে আমি আহিছো এবাৰ আমাৰ ক্লাস 10 ৰ তোমালোকৰ NCERT নাইবা সেবাৰ যিখন বুক আছে সেইখনৰ বিষয়ে সেইখনত কি আছে 8.1 টো দিয়া আছে 8.1 টো আমি সলভ কৰি পেলাই এটা যদি তোমালোকে সলভ কৰিব পাৰা বাস মনত ৰাখা মৰাৰ কাৰণে ইয়াতে লিখি লৈছো sin টো P/H cos B/H tan টো হল কিমান P/B এটো কি আছিল log এটো কি আছিল ভোক আৰু কি আছে লঘু বাকি কিটা হল ইয়াৰ ৰেচিপ্ৰকেল টু কি cosec মনত ৰাখবা cosৰ কি sec tanৰ কি হল cot এইটা ৰেচিপ্ৰকেল কিটা মানে উল্টা কিটা মনত ৰাখা এইকিটা ইউজ কৰি পেলাই আমি অনুশীলনী 8.1 টো কৰো অনুশীলনী 8.1 ৰ পৰটো কি কৈ আছে যে ত্ৰিভুজ ABC ৰ কি আছে B কোণটো সমকোণ দিয়া আছে আৰু মানে B কোণটো সমকোণ দিয়া আছে ত্ৰিভুজ ABC ৰ তাৰ পিছত AB দিয়া আছে 24 AB 24 cm তাৰ পিছত দিয়া আছে BC = 7 cm গতিকে আমাক উলিয়াব লাগে কি উলিয়াব লাগে প্ৰথমটো উলিয়াব লাগে আমি 1 2 উলিয়াব লাগে sin A cos A আৰু দুইটো উলিয়াব লাগে আমি sin C cos C গতিকে ইয়াৰ সমাধান আমি কেনেকৈ কৰিম সমাধানটো প্ৰদত্ত লিখি দিব পাৰা তোমালোকে সি লিখা বা ধৰা হল লিখা ত্ৰিভুজ ABC একেটা লিখি দিয়া B কিমান 90 ডিগ্ৰী ত্ৰিভুজটো আঁকি লোৱা সদায় আঁকি ল'বা ত্ৰিভুজৰ সাইডত গতিকে এটা B টো 90 ডিগ্ৰী গৈছে তাৰ মানে এইটো A এইটো C হল গতিকে B 90 ডিগ্ৰী গতিকে AB দিয়া আছে কিমান 24 cm তোমালোকে লিখিবা এনেকে সো BC ইকুৱেল টু দিয়া আছে 7 cm মানে AB দিয়া আছে 24 BC দিয়া আছে 7 গতিকে আমাক AC টো উলাই লও আমি AC টো কেনেকৈ উলিয়া পাইথাগোৰাছৰ সূত্ৰ মতে আমি উলিয়াম গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি কৰিম কি আছে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ কৰ্ণ স্কয়াৰ ইকুৱেল টু কি আছে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ গতিকে কৰ্ণ মানে কি AC স্কয়াৰ ইকুৱেল টু ভূমি কিমান পালো ভূমি AB লম্ব কিমান BC স্কয়াৰ গতিকে আমি AB এর ভ্যালু পাইছিলো 24 স্কয়াৰ BC এর ভ্যালু পাইছো 7 স্কয়াৰ গতিকে 24 স্কয়াৰ মানে কিমান আছে মনত আছে 576 7 স্কয়াৰ মানে 49 প্লাস কৰা 625 পাবা তাৰ মানে 25 স্কয়াৰ লিখিব পাৰো 625 কাৰ স্কয়াৰ 25 স্কয়াৰ গতিকে আমি কি লিখিব পাৰো ইয়াতে AC মানে আমি স্কয়াৰ টো উঠাই দিয়া 25 cm গতিকে আমি কি পালো গতিকে
AB টো পালো 24, BC পালো 7 আৰু AC পালো 25 এইটো আমি পাই গলো এটা আমি কেনেকৈ ইউজ কৰিম এইটো গতিকে আমাক এক নম্বৰটো আমাক লাগে sin A উলিয়াব লাগে গতিকে sin A মানে কি কৈছিলো গতিকে sin A এইটো সাপেক্ষে গতিকে sin A আমি কেনেকৈ উলিয়াম sin A মই কৈছিলো তোমালোকক এইটো p/h বা তোমালোকে লম্ব বাই কৰ্ণ যি লিখা লম্ব বা লিখি ল'ব পাৰা বা তোমালোকে যদি মনত থাকে নেলিখিলেও কথা নাই লম্ব বাই কৰ্ণ গতিকে এই কোণটো সাপেক্ষে লম্ব কোণটো এইটো কি কৰ্ণ এইটো কি ভূমি এইটো লম্ব কৰ্ণ ভূমি গতিকে লম্ব বাই কৰ্ণ সো লম্ব বাই কৰ্ণ কোণটো হ'ব লম্ব কিমান আছে এইটো লম্ব লগ কৈছিলো না গতিকে 7 কৰ্ণ কিমান 25 তাৰ পিছত তোমালোকে এতিয়া নেক্সট কছে উলিয়া গতিকে কছে মানে কি আছিল ভূমি বাই কৰ্ণ গতিকে ভূমি বাই কৰ্ণ মানে ভোগ আছিল মই কৈছিলো না ভোগ গতিকে ভূমি কিমান 24 কৰ্ণ কিমান 25 এইটো হল এনসাৰ আমাৰ এইখিনি জাস্ট এনসাৰ এটা sin c আৰু cos c উলিয়াব লাগে চাবা দুই নম্বৰটো আমি উলিয়াব লাগে sin c উলিয়াব লাগে গতিকে sin c ৰ কাৰণে এইটো তোমাৰ কি এইটো কোণ লবা এটা কি হৈ যাব মই কি কৈছিলো লম্ব সদায় এইটো হৈ যাব তেতিয়া লম্ব এইটো হৈ যাব এইডাল চোৱা এটা লম্ব হোৱা মানে তুমি এই পিনৰ পৰা যদি চোৱা এটা লম্ব পাবা এইটো কি পাবা ভূমি পাবা এইটো কৰ্ণক সেমে থাকিব গতিকে sin c মানে কি আছিল sin যিয়ে নহওক কিয় এইটো c কাৰণেহে ইয়াৰ মানবিলাক চেঞ্জ হ'ব কিন্তু সাইনৰ সদায় কি থাকিব যি আছিল যেটো তোমাৰ অনুপাত লম্ব বাই কৰ্ণ হয় না নাই গতিকে লম্ব বাই কৰ্ণ সো লম্ব কিমান আছে এইটো হ'ব 24 কৰ্ণ কিমান আছে 25 cos c মানে কি আছিল ভোগ মন আছে গতিকে ভূমি বাই কৰ্ণ সো ভূমি কিমান মানে b/h মানে ইংলিছৰ বিলাক মন ৰাখিবা এইটো তোমালোকৰ আছিল তাৰ মানে p/h এইটো b/h এইটো তাৰমানে তেনেকুৱা p/h আৰু এইটো তোমাৰ b/h সো গতিকে b কোনটো বা b মানে তোমাৰ ভূমি কোন b মানে বেছ মানে ভূমি এইটো কোনটো আছে 7 আৰু কৰ্ণ কিমান আছে 25 গতিকে দিস ইজ দা এনসাৰ গতিকে ইমান সিম্পল মেথডটো তোমালোকে যদি বুজি নপোৱা ৰিপিট কৰি চোৱা তেতিয়া বুজি পাবা ভালকে বা প্লেবেক স্পীডটো কম কৰি লোৱা মই শিকাওতে স্পীড হ'ব পাৰে তোমালোকে কাৰণ স্পীড যদি হৈছে তোমালোকে স্লো কৰি চোৱা প্লেবেক স্পীডটো স্লো কৰি পেলাই গতিকে আজি এই ভিডিওটো এইখিনিয়ে গতিকে নেক্সট পৰৱৰ্তী সময়ত মই নেক্সট ভিডিওটো আনিম গতিকে ভিডিওটো কেনে হৈছে সেইটো জনালে ভাল হয় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক যাতে